আপোনালোকৰ হাতত এটা স্মাৰ্টফোন আছে নেকি? আপোনালোকে সেই স্মাৰ্টফোনৰ জৰিয়তে আজিকালি কি কৰে, ফেচবুক বা আপোনাৰ ইউটিউব বা ইনষ্টাগ্ৰাম সেইবিলাকত ফটো দিয়ে, ভিডিঅ' দিয়ে বা সেইবিলাক ধৰি লওক চাই সময় কটোৱায়। যদি আপোনালোকে তেনেদৰে সময় কটাইছে বা আপোনালোকৰ হাতত যদি সেই স্মাৰ্টফোনৰ সৎব্যৱহাৰ কৰিব পৰা নাই, তেতিয়াহ'লে চাওক মোৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আপোনালোকক মোৰ এটি অন্য ভিডিঅ'লৈ। বন্ধুসকল, ইয়াৰ 2-3 দিনমানৰ আগতে মই এটা ভিডিঅ' ইয়াত আপলোড কৰিছিলোঁ মোৰ চেনেলত, যে হাউ টু আৰ্ণ মনি ইন অনলাইন, তেনেকৈ বুলি আপোনাৰ এটা মই টেগলাইন বা আপোনাৰ টাইটেল দি ধৰি লওক আপোনাৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত মই কেইটামান প্লেটফৰ্মৰ কথা কৈছিলোঁ, যিকেইটা প্লেটফৰ্মৰ জৰিয়তে আপুনি কি হয় অনলাইন পইচা ঘটিব পৰা যায়। যেনেকৈ ধৰি লওক আপোনাৰ এফিলিয়েট মাৰ্কেটিং, কণ্টেণ্ট ৰাইটিং বা আপোনাৰ ইউটিউবত চেনেল বনায় বা ইনষ্টাগ্ৰামৰ জৰিয়তে কেনেকৈ পইচা ঘটিব পাৰে তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। সেই প্লেটফৰ্মকেইটাৰ বিষয়ে মই তাত বিশেষভাৱে ব্যাখ্যা কৰা নাছিলোঁ। জাষ্ট মই প্লেটফৰ্মকেইটা আপোনাৰ উল্লেখে কৰিছিলোঁ, কি প্লেটফৰ্মৰ জৰিয়তে আপুনি অনলাইন পইচা ঘটিব পাৰে। কিন্তু আজি মই ভিডিঅ'ত ভিডিঅ'ৰ মাধ্যমৰ যোগেদি আজি মই আপোনালোকক তাৰে এটা প্লেটফৰ্মৰ বিষয়ে ভালদৰে আপোনাক বুজাবলৈ চেষ্টা কৰিম। সেই প্লেটফৰ্মটো হৈ গৈছে আপোনাৰ এফিলিয়েট মাৰ্কেটিং। সেই এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে আজিকালি বহুত পইচা ঘটি আছে, আৰু এইটো আটাইতকৈ সহজ উপায়। তাৰে এটা এই এফিলিয়েট মাৰ্কেটিঙৰ এটা প্লেটফৰ্ম আছে, যিটো আপোনাৰ আৰ্ণ কৰোঁ বুলি এটা আপোনাৰ আছে, যিটোৰ জৰিয়তে মই পইচা নিজেই ঘটি আছোঁ। সেই তাৰ সবিশেষ আপোনাৰ প্ৰমাণৰ সৈতে মই আপোনাৰ স্ক্ৰীণ ৰেকৰ্ডিং এই ভিডিঅ'ত আপোনালোকক দিম, আপোনালোকে ভালদৰে চাব। তেনেকুৱা ধৰি লওক আপোনাৰ এফিলিয়েট মাৰ্কেটিং কৰিব পৰা প্লেটফৰ্ম বহুত আছে। ধৰি লওক আপোনাৰ এমেজন এফিলিয়েট মাৰ্কেটিং, ফ্লিপকাৰ্ট এফিলিয়েট মাৰ্কেটিং। কিন্তু তাৰে ভিতৰত মই কি হৈছে, এই আৰ্ণ কৰোঁ বুলি যিটো আপোনাৰ প্লেটফৰ্ম আছে, সেইটোৰ যোগেদি মই অতি সহজে পইচা ঘটিব পাৰিছোঁ বা ঘটিছোঁ। বিশেষ নহয়, আপোনাৰ মই আজি ধৰি লওক এমাহমান হৈছে এইটো প্লেটফৰ্ম ব্যৱহাৰ কৰা, কিন্তু মই নাই কমেও আপোনাৰ 1200-1300 টকা ঘটিছোঁ, আৰু পইচাও আপোনাৰ কি হৈছে মোৰ একাউণ্টত সোমাইছে। তাৰ সবিশেষ মই আপোনাক প্ৰমাণৰ সৈতে স্ক্ৰীণ ৰেকৰ্ডিং দিম, আপোনালোকে ভালদৰে চাব এবাৰ। বন্ধুসকল, মোৰ হোম স্ক্ৰীণটোত আপুনি দুটা এপ দেখা পাইছে, এটা আপোনাৰ গুগল পে' আৰু এটা হৈছে আৰ্ণ কৰোঁ। মই যিটো আপোনালোকক প্লেটফৰ্মৰ কথা কৈছোঁ, এই প্লেটফৰ্মটো হৈছে আৰ্ণ কৰোঁ। আৰ্ণ কৰোঁটো খোলাৰ লগে লগে আপোনাৰ ভিতৰৰ যিটো ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ হয়। ইয়াত আপোনাৰ কি হৈছে, তলৰ ফালে চাওক, হোম বুলি আছে, আৱাৰ পাৰ্টনাৰ বুলি আছে, মেক লিংকছ বুলি আছে, ৰিপৰ্ট বুলি আছে, আৰু আপোনাৰ প্ৰফাইল বুলি আছে। আৰু একেবাৰে ওপৰৰ ফালে চুকৰ ফালে দেখিব ইয়ৰ টোটেল, যিটো মোৰ 1442 টকা দেখাই আছে। এতিয়া কি হয়, এই প্লেটফৰ্মটোৰ পৰা কেনেকৈ পইচা ঘটিব পাৰি বস্তুটো মই এবাৰ দেখাই দিছোঁ। ইয়াত তলত যে লিখা আছে আপোনাৰ হোম আৱাৰ পাৰ্টনাৰ, ইয়াত আৱাৰ পাৰ্টনাৰ যেতিয়া আপুনি ক্লিক কৰিব, ইয়াত আপোনাৰ কি প্লেটফৰ্ম আপোনাৰ এই এপটোত কি এফিলিয়েটে আপোনাৰ ধৰি লওক ফ্লিপকাৰ্ট, এনেকৈ এইখিনি আপোনাৰ কি হয়, এই পাৰ্টনাৰখিনি এই এপটোৰ লগত টাই আপ আছে। আপুনি কি হয়, ইয়াত বহুতখিনি আছে, ধৰি লওক আপোনাৰ বহুত আছে, আপোনাৰ প্ৰায় আপোনাৰ 40-50টা ওপৰত আছে নেকি। আৰু যি নহওক, মই আপোনাক দেখাব বিচাৰিছোঁ এটা সাধাৰণ, মই এইটো ধৰি লওক আপোনাৰ প্ৰথম যিটো লিখা আছে আপোনাৰ ফ্লিপকাৰ্ট বুলি যিটো লিখা আছে, সেইটোকে দেখাইছোঁ। কি কৰিব লাগে, আপুনি ধৰি লওক প্ৰথম এইটোত ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ বস্তুটো খোল খাই যাব। ইয়াত আপোনাৰ দুটা এইফালে মাজতে দেখিছেনে, কপি লিংক, শ্বেয়াৰ নাও এনেকৈ বুলি আছে। ইয়াত আপুনি যেতিয়া সেই কপি লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ কি হৈছে, ফ্লিপকাৰ্টৰ লিংকটো আপোনাৰ কি হৈছে, ক্লিক হৈ যায়। ক্লিক আপোনাৰ কৰাৰ লগে লগে কপি হৈ গ'ল। কপি হৈ যোৱাৰ পাছত আপুনি ইয়াৰ পৰা বেক হৈ গুচি আহিব। এই আৱাৰ পাৰ্টনাৰ ছাইডতে মাজত আছে আপোনাৰ মেক লিংকছ বুলি এটা আছে, দেখিছেনে, সেইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মেক প্ৰফিট লিংক বুলি দেখিছে নহয়, তাৰ ওপৰত যিটো খালী জেগা আছে, সেই খালী জেগাটোত আপুনি লিংকটো কি হৈছে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে মেক প্ৰফিট লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হৈছে, এটা প্ৰফিট লিংক বনি যায়। সেই লিংকটো আপুনি কপি কৰিব। কপি কৰি ধৰি লওক আপোনাৰ কোনোবা ফ্ৰেণ্ডক যদি আপুনি সেই লিংকটো শ্বেয়াৰ কৰে, হোৱাটছআপতে হওক বা ফেচবুকতে, যিহতে নহওক, সেই লিংকটোত যেতিয়া আপুনি সেই যিটো লিংক প্ৰফিট লিংক বনি গ'ল, সেইটো শ্বেয়াৰ কৰাৰ লগে লগে সেই লিংকৰ থ্ৰুৱেদি ধৰি লওক আপোনাৰ কি হৈছে, কোনোবাই যদি ধৰি লওক আপোনাৰ কিবা বস্তু কিনে,
সেই কিনাৰ লগে লগে আপোনাৰ সেই লিংকটো থৈ দি কিনিব লাগিব। খালি কিনাৰ লগে লগে কি হৈছে আপোনাৰ তেতিয়া আপোনাৰ কমিশ্যন সোমাব। কেনেকৈ সোমাইছে মই দেখাম ৰ'ব আপোনাক। এতিয়া ধৰি লওক মই ক্ৰমটোকে খুলিছোঁ, ক্ৰমটো খুলি আপোনাৰ যিটো লিংক আছিলে সেই লিংকটো যে মই যে প্ৰফিট লিংক বনালোঁ সেইটো পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি দিয়াৰ লগে লগে যেতিয়া মই ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে চাব ইয়াত আপোনাৰ সেই ফ্লিপকাৰ্টৰ যিটো আমাৰ মানে হেৰি হয় মানে শ্বপিঙৰ যিটো ছাইট হয় সেইটো আপোনাৰ খোল খাই গুচি যায়। এতিয়া আপুনি ধৰি লওক কিছুমানে ফ্লিপকাৰ্টটো এপটো অলৰেডি ডাউনলোড কৰি থয়, সেই এপটোত গৈ ধৰি লওক আপোনাৰ যদি কিবা বস্তু কিনে তেতিয়া কিন্তু কোনো ধৰি লওক কমিশ্যন নোসোমায়। কিন্তু মই যিটো দেখালোঁ এতিয়া আপোনাক ধৰি লওক সেই লিংকটো প্ৰফিট লিংকটো যদি ক্লিক কৰি ধৰি লওক আপোনাক মেক প্ৰফিট লিংক বনোৱাৰ পাছত আপুনি ধৰি লওক ইয়াত যিটো বস্তু আপোনাৰ গুগল ক্ৰম বা আপোনাৰ ফ্ৰেণ্ডক যদি শ্বেয়াৰ কৰে বা আপোনাৰ এই লিংকটোত ধৰি লওক মানে কপি কৰি পেষ্ট কৰি এনেকৈ কিনিলে ধৰি লওক কিবা বস্তু এটা ধৰি লওক কিনিলে, কিনাৰ লগে লগে আপোনাৰ কি হৈছে এটা কমিশ্যন সোমায়। সেই কমিশ্যনটো আপোনাৰ কি হয় এই যিটো আৰ্ণ কৰা এপটো আছে ইয়াত ইয়ৰ টোটেল বুলি ওপৰত যে দেখিছে সেই তাত আপোনাৰ কি হৈ যায় পইচাটো জমা হয়। আপুনি ধৰি লওক অনলাইন যদি পইচা মানে অনলাইন যদি ধৰি লওক আপুনি কিবা ধৰি লওক ফ্লিপকাৰ্টৰ পৰা বস্তু কিনে, আপুনি বেলেগক দিয়াৰ আগতে আপুনি নিজে এবাৰ ট্ৰাই কৰি চাব, তেতিয়া নিজে গম পাব। কি কৰিব লাগে আপুনি জাষ্ট এপটো খুলিব লাগে, খুলি আৱাৰ পাৰ্টনাৰ ইয়াত যাব লাগে, ফ্লিপকাৰ্ট এইটো ধৰি লওক আপুনি ফ্লিপকাৰ্টৰ পৰা যদি কিনে ফ্লিপকাৰ্টৰ মই জাষ্ট উদাহৰণটো দিছোঁ। ধৰি লওক খুলিলে, খুলি কপি লিংক কৰিলে, বেক কৰি ওলাই আহিলে, আকৌ মেক লিংক কৰিলে, এই মেক প্ৰফিট লিংকৰ ওপৰত গৈ আকৌ ধৰি লওক সেই লিংকটো যিটো লিংক কপি কৰিছিলে সেইটো পেষ্ট কৰিলে, পেষ্ট কৰি মেক প্ৰফিট লিংক কৰাৰ লগে লগে আপোনাৰ ধৰি লওক ইয়াত তলৰ ফালে যিটো যে আপোনাৰ কপি লিংক বুলি আছে বা শ্বেয়াৰ তলত আছে ধৰি লওক সেই কপি লিংকটোকে কৰি ধৰি লওক আপুনি যেতিয়া ধৰি লওক আপুনি এনেকৈ গুগল ক্ৰম বা য'তেই নহওক ধৰি লওক আপোনাৰ যেতিয়া সেই লিংকটো আপুনি ইয়াত এনেকৈ পেষ্ট কৰি যেতিয়া খুলিব, আপুনি নিজে ধৰি লওক কিবা বস্তু এটা কিনিছে, খোলাৰ লগে লগে ইয়াৰ পৰা আপুনি বস্তু এটা পাৰচেছ কৰি চাব, তেতিয়া আপোনাৰ কি হয় ইয়াৰ এই কমিশ্যনটো এই ইয়ৰ টোটেল বুলি তাত সোমাই যাব। তাৰপাছত সেই যেতিয়া বস্তুটো আপোনাৰ ধৰি লওক আহিলে ডেলিভাৰী হ'ল 7 দিনৰ ভিতৰত বা এসপ্তাহ 10 দিন যিদিনৰ ভিতৰত ডেলিভাৰী যেতিয়া হ'ব, হোৱাৰ লগে লগে আপোনাৰ কি হৈ যায় সেই যিটো আপুনি ধৰি লওক কমিশ্যনটো ওপৰৰ চুকত যিটো দেখাইছিলে সেই পইচাটো আপোনাৰ মাই আৰ্নিঙত গৈ আপুনি চাব পাৰিব। এতিয়া ধৰি লওক যিটো সোমাই আছে অৰ্ডাৰ ডিটেইলছত আপুনি ইয়াত চাব পাৰিব। ধৰি লওক যদি আপোনাৰ অৰ্ডাৰটো যদি কেঞ্চেল হৈ যায়, এতিয়া মোৰ ধৰি লওক এতিয়া কেঞ্চেল এনেকৈ সেই কেঞ্চেল হৈ গ'লে ধৰি লওক আপোনাৰ পইচা তেতিয়া আপোনাৰ কি হৈ যায় নোসোমায়। যদি আপোনাৰ ধৰি লওক কেঞ্চেল নহয় বা অৰ্ডাৰটো যদি ৰিটাৰ্ণ নাযায়, তেতিয়া আপোনাৰ কি হৈ যায় এনেকৈ ধৰি লওক এতিয়া পেইড বুলি আছে নহয়, আপোনাৰ সেইটো বস্তু মানে পইচাটো আপোনাৰ কিন্তু সোমাওঁতে এমাহমান লাগে। এমাহৰ ভিতৰত কনফাৰ্ম হোৱাৰ পাছতহে আপোনাৰ এইটো বস্তু একাউণ্টত সোমাব পাৰিব। মানে প্ৰথম আপোনাৰ কি হৈ যায় পেণ্ডিং বুলি দেখাব, এমাহৰ পাছত আপোনাৰ এইটো কনফাৰ্ম বুলি অহাৰ পাছত আপুনি সেই কনফাৰ্মটো যেতিয়া আহি যাব তেতিয়া আপুনি একাউণ্টত যেতিয়া সোমাই যাব তেতিয়া এনেকৈ মোৰ যেনেকৈ এইটো পেইড দেখাইছে পেইড বুলি এনেকৈ আহি যাব। তাৰপাছত আপুনি ধৰি লওক আপোনাৰ ৰিকুৱেষ্ট মানিত যাব, ৰিকুৱেষ্ট মানি এতিয়া মোৰ ইয়াত নাই কাৰণে দেখুওৱা নাই। ৰিকুৱেষ্ট মানিত আপুনি ধৰি লওক পইচাটো আপুনি মানে 50 পইচা 10 পইচা 60 পইচালৈকে যিমান থাকে চব পইচা ইয়াত আপোনাৰ সোমাই যাব। তাৰে ধৰি লওক আৰু এটা দেখাই দিছোঁ এইটো গুগল পে'টো মই দেখাইছোঁ। ধৰি লওক আপোনাৰ গুগল পে' ইয়াত আপোনাৰ মই এইটো খুলিলোঁ, এইখিনি চাওক মোৰ আপোনাৰ পইচা সোমোৱা এইখিনি পে'মেণ্ট প্ৰুফ এইখিনি মোৰ একাউণ্টত সোমাইছিলে 92 টকা 47 টকা 20 পইচা 78 টকা 20 পইচা 27 টকা 20 পইচা চব এনেকৈ। সেইটোৱে আচলতে মই এইটোৱে বুজাব খুজিছোঁ। আপুনি মানে কি হয় আপোনাৰ ফোনটোৰ জৰিয়তে ধৰি লওক আপুনি কেতিয়াবা মানে কি যিটো সময়ত ফ্ৰী থাকে এনেকুৱা এইবিলাক কৰি চাবচোন, বা এই প্লেটফৰ্মটোৰ বিষয়ে আপুনি ভালকৈ এবাৰ গুগলতো চাব, বা মই দিয়া এই বস্তুটো আপুনি যদি বুজি পাইছে এবাৰ ব্যৱহাৰ কৰি চাব, নিশ্চয় আপুনি ইয়াৰ পৰা লাভান্বিত হ'ব। এপটোৰ লিংক মই আপোনাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আৰু নহ'লে আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈও চাৰ্চ কৰি আপুনি আৰ্ণ কৰোঁ বুলি চাৰ্চ কৰিলে এপটো পাই যাব। গতিকে আপুনি অতি সহজে এপটো ইনষ্টল কৰি এবাৰ নিজে ট্ৰাই কৰি চাব। বন্ধুসকল, স্ক্ৰীণ ৰেকৰ্ডিংটো আপোনালোকে ভালদৰে চালেনে, বা যদি বুজি নাই পোৱা এবাৰ কমেণ্ট কৰি জনাব। মই ইয়াতকৈ যদি ভালদৰে পাৰোঁ আৰু ভালদৰে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। কিন্তু মানে কি হয় মই স্ক্ৰীণ ৰেকৰ্ডিংটো কেলৈ দেখালোঁ, আচলতে বস্তুটো মই মুখেৰে কৈ গ'লে আপোনালোকে ভালদৰে বুজি নাপাব। সেইটো কাৰণে কি হয় মই অকণমান বস্তুটো প্ৰমাণ সহকাৰে আৰু বস্তুটো কেনেকৈনো কৰিব লাগে সেই বস্তুটো আপোনালোকৰ আগত এবাৰ দেখালোঁ।
মানে কি হয় এই বস্তুটো বৰ টান নহয়, মানে কি হয় আপুনি এবাৰ চেষ্টা কৰি চাব, অতি সহজে মানে আপুনি ইয়াৰ পৰা মানে বস্তুটো এটকা দুটকা যি নহওক মানে আপুনি ধৰি লওক ফ্ৰী টাইমটোত মানে এই বস্তুটো ব্যৱহাৰ কৰি কিবা এটা আপুনি ধৰি লওক ঘটিব পাৰিব। আৰু বহুতে তেনেকৈ ঘটি আছে, বহুতে ধৰি লওক আপোনাৰ মানে ক'বলৈ গ'লে মাহটোত আপোনাৰ 30-40-50 হাজাৰ যিমান কষ্ট কৰিব পাৰে আপুনি সিমানেই ধৰি লওক এই প্লেটফৰ্মটোৰ পৰা আপুনি পইচা ঘটিব পাৰিব। আপোনাৰ যিমান ফ্ৰেণ্ড চাৰ্কুল, ডাঙৰ ফ্ৰেণ্ড চাৰ্কুল আছে তেওঁলোকক আপুনি এই লিংকবিলাক শ্বেয়াৰ কৰক, বা তেওঁলোকে যদি আপোনাৰ সেই লিংক আপুনি শ্বেয়াৰ কৰা লিংকৰ জৰিয়তে যদি বস্তু কিনে নিশ্চয় আপোনাৰ তাত কমিশ্যন সোমাব। বা আপুনি নিজেও যদি কিবা অনলাইন বস্তু কিনে ধৰি লওক, তেতিয়া আপুনি কি হয় মই কোৱা এই ছিষ্টেমটো ধৰি লওক এই প্ৰচেছটোত যদি আপুনি কিনে, তেতিয়া আপুনি ধৰি লওক কিবা বস্তু এটা যিয়ে নিকিনক, সৰু সুৰা লাগিলে 100 টকীয়া বস্তুৱেই হওক বা 200 টকীয়া বস্তুৱেই হওক, 10 টকা এটা হ'লেও আপোনাৰ কি হয় এক্সট্ৰা কমিশ্যন এটা সোমাব, যিটো আগতে হয়তো আপুনি অনলাইন কিনি মানে পোৱা নাছিলে। গতিকে থুলমূলকৈ মই সেইটোৱে ক'ব বিচাৰিছোঁ যে এফিলিয়েট মাৰ্কেটিংটো আজিকালি মানে কি হয় বহুতেই এটা মানে ভাল মানে কি হয় পইচা অনলাইন ঘটিব পৰা এটা ভাল প্লেটফৰ্ম হয়। আৰু ইয়াত আপোনাৰ কোনো এক্সট্ৰা পইচা একো ইনভেষ্টমেণ্ট কৰিব দৰকাৰ নাই। আপুনি খালি কি হয় নিজৰ স্মাৰ্টফোনটো হ'ব লাগে, স্মাৰ্টফোনটোত আপুনি অলপ সময় দি ফ্ৰী টাইমটোত আপুনি এইবিলাক কৰিব লাগে। আৰু সেইটোৱে আৰু বিশেষকৈ মই সেইটোৱে বুজাব বিচাৰিছিলোঁ। আৰু বাকী ধৰি লওক তেনেকুৱা আপোনাৰ কণ্টেণ্ট ৰাইটিং বা আপোনাৰ ধৰি লওক ইউটিউবত চেনেল বনোৱা বা ইনষ্টাগ্ৰামত ধৰি লওক এইবিলাক মানে তেনেকুৱা আৰু বহুত হেৰি আছে ধৰি লওক আপোনাৰ অনলাইন বেলেগ প্লেটফৰ্ম আছে। কিন্তু মই যিটো মই এইটো আৰ্ণ কৰোঁ, যিটো দেখালোঁ এপ বা এফিলিয়েট মাৰ্কেটিং যিটো প্লেটফৰ্মৰ কথা কৈছোঁ, মানে কি হয় এইটো নিজে মই প্ৰেক্টিকেলি কৰিলোঁ কাৰণে আপোনাক মই দেখাব পাৰিলোঁ। বাকীখিনি ধৰি লওক মই কৰা নাই, কণ্টেণ্ট ৰাইটিং এইবিলাক মই কৰা নাই আজিলৈকে। ধৰি লওক এইবিলাকৰ পৰাও ধৰি লওক পইচা ঘটি আছে বহুতে। আৰু সেইটোৱে আচলতে আজি ক'বলগীয়া মোৰ ইমানে আছিলে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।